পৰেশ বৰুৱা ডাঙৰীয়া ৭০ বছৰত আপুনি ভৰি দিলে। হয় হয়, আজি জন্মদিন, আজি মোৰ জন্মদিন আছিলে। আপোনাৰ আজিৰ দিনটো কেনেকুৱা লাগিছে? আজিৰ দিনটো তেনেকৈ আমি জন্মদিন বুলি মানে হেৰি কৰিব নোৱাৰো আৰু ওচৰৰ পৰা যিবিলাকে আমাৰ আছে লগে পাছে জানে বা এনেই মানে হয় পুৱাই উঠি হয়তো ক'ব পাৰে যে মানে হেপী বাৰ্থডে সেইটো আমি লওঁ। হয় এইটো নিজৰ জন্মদিনৰ যদি আমাক কোনোবাই শুভেচ্ছা দিয়ে সেইটো আমি লওঁ। আৰু এবাৰ পাতিছিলো হৈছিলে এবাৰ কাচিনত এবাৰ পাতিছিলো জন্মদিনটো পতা নাই, আমাৰ সদস্যসকলে এই আয়োজন কৰিছিলে। আমি পাতিবলৈ বা এইটোতো আমাৰ কোনো নিয়ম নাই, নিয়ম তেনেকৈ বান্ধি লোৱা নাই। আৰু হয়তো মোৰ যদি জন্মদিন পালন কৰিব লগা হয় তেতিয়াহ'লে সকলো আমাৰ একেবাৰে সাধাৰণ সদস্যৰ পৰা নেতালৈকে পাতিব লাগিবতো। তেনেকৈ আমি সেইটো একেবাৰে ৰীতি নীতিলৈ আমি পৰিণত কৰিবলৈ বিচৰা নাই, যে যেনেকে যদি কোনোবাই পাতিবলৈ বিচাৰে বা কিবা আয়োজন কৰিছে বা সেইটোতো একচেপ্ট কৰো, সেইটো এনেই ধৰা বন্ধা নাই। মাঘ বিহুৰ প্ৰথমতে আপোনাক শুভেচ্ছাও জনাইছোঁ, জন্মদিনৰো শুভেচ্ছা জনাইছোঁ। মাঘ বিহুৰ দিনাই আপোনাৰ জন্মদিন, তথাপিতো এটা বিশেষ ধৰক অনুভৱটো থাকিব। অনুভৱ এইকাৰণে থাকিব, মায়ে যেতিয়া মোৰ আমি আই বুলি কওঁ, মোৰ মা জন্মদাত্ৰী, মায়ে মানে তই মই বুলিয়ে কয় আৰু তোৰ জন্মটোৰ মানে জন্মদিন জানা নাজানো বস্তু ক'লেহে জানিম, তোৰ জন্মদিন মাঘ বিহুৰ আমাৰ তাত মাঘ বিহুৰ যিদিনা ভোজ খায় না, উৰুকা দিনাখন নাখায়, আমাৰ পিছদিনাখনি খায়, পিছদিনাখন ৰাতি খায়। সেইকাৰণে সদায় তাতে এইটো 14 তাৰিখটো হয়েই আৰু মানে 13 তাৰিখে মানে উৰুকা, তাৰপিছতে 14 তাৰিখে হেৰি কৰে, আমাৰ তাত ভোজ ভাত খায়। সেইকাৰণে আমাৰ বিশেষকৈ মৰাণ আৰু মটকৰ এইটো খোৱাটো বেলেগ, 14 তাৰিখে খায়। তাৰপিছত সেইমতে বায়ে কৈছে চব মানে হেৰিয়ত পথাৰত মানে ভোজ ভাত খাই আছে মাঘৰ বিহুত, মই তোমাক জন্ম দিছো বোলে, জন্ম দিছো সন্ধিয়া 7 বজাত জন্ম, 7 বজাত জন্ম। এইটো মই আগতে নাজানিছিলো না কথাটো, যেতিয়া আয়ে ক'লে তো 14 তাৰিখে তোৰ জন্ম বোলে। আৰু হেৰিয়ত আচল কথাতে এই আমাৰ কিছুমান এই যে চাকৰি ক'ৰবাত খেলিবলৈ হলে মানে অলপ হেৰিটো বঢ়াই ল'ব লাগে, বা ফুটবল খেলিব লাগে হলে মানে কমাই ল'ব লাগে। ফুটবল যদি ফুটবল খেলিবলৈ কমালে হলে মানে আমি জুনিয়ৰ বিলাকত চান্স পাওঁ, তেনেকুৱা বোলে আগৰ পৰাই আমি হেড চাৰ ক'লেই হেৰি কৰি দিয়ে, মানে কমাই দিয়ে বস্তু, চাৰ্টিফিকেটত নম্বৰ হেৰিটো কমাই দিয়ে, তেনেকুৱা কৰিছিল আগতে। তেনেকুৱা হয়তো ভাবিব পাৰে মোৰ চাৰ্টিফিকেট বিলাক হয়তো কলেজৰ হওক বা হেৰিয়ৰ কি কয় হাইস্কুল মেট্ৰিকৰ চাৰ্টিফিকেট বিলাক চাবও পাৰে, কিন্তু সেইটোত বঢ়াই দিয়া আছে, এখনত বঢ়াই দিয়েছে, এখনত নাই। কিন্তু এখনত 14 জানুৱাৰীটোৱে শুদ্ধ, 14 জানুৱাৰীটো শুদ্ধ, এখনত মাৰ্চ কৰি দিছিলে। যি জন্ম দিছে সেইটো পাহৰি নাযায়তো। মই সুধিছিলো যে কোনটো একচুৱেলি, ক'লে যে তোৰ মানে জন্ম হৈছে মাঘৰ বিহুৰ দিনাখন ভোজ ভাত, সেইটো আমাৰ ইয়াত 14 তাৰিখে খায় বুলি। ল'ৰালি কাল বিলাক নেজানিলে মানুহে অনুপ্ৰেৰণা বিলাক নাপায়তো। ল'ৰালিৰ লগত যদি অলপ দৰিদ্ৰতাৰ লগত যুঁজিব লগা হয়, সেইবিলাকতো মনত থাকিব, বেয়া ভাৱে ৰেখাপাত কৰে না, মনত বেয়া ধৰণে ৰেখাপাত কৰে যদি দৰিদ্ৰৰ লগত সন্মুখীন হোৱা হয়। তাতে এটা চেলেঞ্জ, যদি দৰিদ্ৰৰ সন্মুখীন হয় তাৰ এটা মানে প্ৰত্যাহ্বান ল'বৰ কাৰণে সাহস এটা থাকে। এই যে এইটো স্বাভাৱিক, এই দৰিদ্ৰৰ লগত যুঁজি আহি মানে বা দৰিদ্ৰৰ লগত যুঁজিব পৰা যি মানসিকতা গঢ় লৈ সৰুৰ পৰা, কিন্তু সেইটো ডাঙৰ হলে বহুত কাম দিয়ে আৰু বহু কথাই শিকিব পৰা যায়। অৱহেলিত বা অন্যান্য নোপোৱাৰ বা যিটো বেদনা, ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কেনেকৈ কষ্ট কৰিব লাগিব, সকলো দিশত যিটো বিষয়ত মানে গলে নিজৰ ওপৰত ভৰি দিব পৰা, যিটো দিশত মানে নিজে যদি প্ৰতিষ্ঠা হবলৈ বিচৰা হয়, সেইটো খুব কষ্ট কৰিবলৈ ইচ্ছা যায়, মানে কৰিবই লাগিব। গম পাওঁ এইটো মানে প্ৰাকৃতিকগতভাৱে এইটো এটা আহে, মানে এটা সাহস পায়। একেবাৰে ধৰক এতিয়াতো আৰু প্ৰায় 45 বছৰটো হৈ গৈছেতো, 45 বছৰটো চাৰ্ভিচ দিয়া, 45 দিছো। 45 মানে ফিজিকেলি দিছো, 45 ইয়াৰ্ছ ফিজিকেলি দিছো।
অমৰমিতকৰ কথা যদি এবাৰ শুনো কি কাৰণে মৰিছে আৰু যিবিলাক আমাৰ সদস্য বা বিষয়া বা নেতাই যিভাৱে জীৱন দি গৈছে, জীৱন দি অমৰমিত হৈছে, সেইবিলাকৰ এবাৰ যদি শুঁৱৰিলেও হয়তো দিনটোত এবাৰ শুঁৱৰিলেও হয়, যিকোনো এজনক শুঁৱৰিলেও হয়। আৰু সেই সোঁৱৰণিটো হৈছে আমাৰ চেলেঞ্জ, আমাৰ প্ৰিন্সিপলটো কি, আমাৰ নীতিটো কি, নীতিটোক সোঁৱৰাই থাকে। আমাৰ এজন অমৰমিতৰ কথা ভাবিলেই আমি আমাৰ নীতি কথা পাহৰি যাব নোৱাৰো, নীতি আদৰ্শৰ কথা পাহৰি যাব নোৱাৰো। আৰু য'ত নেকি নীতি আদৰ্শ নথকা আলোচনাত আমালে মাতে, আমি যাম কেনেকৈ? আমি প্ৰথমে সেইটোৱে ভাবোতো, ক্ষুদ্ৰ হওক, মজলীয়া হওক বা বৃহৎ আকাৰৰ ধুমুহাবিলাক আহি থাকে। এই ধুমুহাবিলাকে কিছু কিছু সময়ত যিবিলাক একেবাৰে পুৰঠ নহয়, পুৰঠ নোহোৱা সকল গুচি যাব পাৰে, এইটো স্বাভাৱিক। এইটোতো মানে মানৱ জাতিৰ ভিতৰত এইবিলাক থাকেই। কোনোবা সবল, কোনোবা দুৰ্বল, কোনোবাই যুগ থাকিও এইটো মানে নীতি আদৰ্শক আঁকোৱালি ল'ব নোৱাৰে, কেঁচা হৈ থাকে। নীতি আদৰ্শকতে ভয় আহিব পাৰে, শংকা আহিব পাৰে, অসুখ বিসুখ হ'ব পাৰে বা অন্যান্য কিবা লোভতো পতিত হ'ব পাৰে। এইবিলাকতো মানুহৰ গাত থকা মানুহৰ এইটো সদায় জানিব লাগে। জীৱনত এনেকুৱা কিছুমান হেৰি থাকে বা দ্বিধা দ্বন্দ্ব থাকে, মানে পৰস্পৰ বিৰোধী কিছুমান ভুল কথাবিলাকে সদায় আমনি কৰি থাকে। কিছুমানে পৰস্পৰ বিৰোধী যেতিয়া ভুল ভ্ৰান্তি এইবিলাক দুটা ফৈত সদায় থাকে, পৰস্পৰ বিৰোধী জীৱনত থাকেই। থাকোঁতে যে সেইটো সঠিকভাৱে মূল্যায়ন কৰিব পাৰিছে, পৰস্পৰ বিৰোধী কোনটো হয় কোনটো নহয়, কোনটো মই ল'ব লাগে, কোনটো মই অজস্ৰ মানে আপোনাৰ হৃদয়ত থাকিব, মোৰ হৃদয়ত থাকে, কিন্তু কেনেকৈ তাক আমি ডিফেন্সিভ বেয়াখিনি আমি তাক চালনি কৰি মিলিং কৰি আমি উলিয়াই ল'ব পাৰো। উলিয়াই ল'ব তাক কিকত কৰিব লাগিব, মন মগজু থাকে, কিকত কৰিব পৰা ক্ষমতা থাকে, ডিফেন্সিভ থাকিব লাগিব। তেতিয়া আমি কি পাম? সকলো নহয়, কিছুমানে নোৱাৰে সেইটো। হয়, মই মানে আপোনাৰ জন্মদিন আৰু ইফালে মাঘ বিহু, গতিকে বিশেষ কঠিন প্ৰশ্নৰ ফালেও যাব খোজা নাই, কিন্তু এটা প্ৰশ্ন মোৰ বহুদিন ধৰি আপোনাক সুধিম ভাবি আছিলোঁ। আজি যিহেতু সুযোগটো পাইছোঁ, গতিকে সুধি লওঁ যে বাংলাদেশৰ শেহতীয়া পৰিস্থিতি। একটো আপোনাৰ শ্বেখ হাছিনাৰ প্ৰতি বাংলাদেশ এই চৰকাৰখনে যিটো এটা পদক্ষেপ লৈছে সেয়া, আৰু আপোনালোকৰ লগত খুব ভাল সম্পৰ্ক থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী মৃত্যু ঘটিল। তেখেতৰ পুত্ৰ এতিয়া ৰাজনীতিলৈ আহিছে। গতিকে এই শেহতীয়া পৰিস্থিতিক লৈ বহুতে ক'ব খোজে যে এতিয়া আকৌ আলফাৰ ভাল দিন বাংলাদেশত আহিছে, বা আপুনি ধৰক প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ মৃত্যু, এই ঘটনাটোক আপুনি কেনেকৈ লয়? এইটো আপোনাক শেষ প্ৰশ্ন হিচাপে মই কৰিব খুজিছোঁ। এই বিষয়টোত আমিতো বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ মৃত্যুটো আমি শোক প্ৰকাশ কৰিছিলোঁ, শোক প্ৰকাশ কৰি বিবৃতিও দিছিলোঁ, কিন্তু কোনো হেৰিয়তে উঠোৱা নাই, কোনো অসমৰ পেপাৰটো উঠোৱা নাই বা অন্য বাংলাদেশো পঠাইছিলোঁ, মানে এৰিয়ালৈ পঠাইছিলোঁ যে আমিতো প্ৰকাশ্য কৰিছিলোঁ। বাংলাদেশৰ আমি যেতিয়া আছিলোঁ এখন মানে প্ৰতিষ্ঠিত চৰকাৰৰ প্ৰভাৱ নাথাকিলে তেতিয়া আমিতো তাত ইমান ল'ৰা থাকিব নোৱাৰিলে। সেইটো কাৰণে আমাৰ এটা কৰ্তব্য আছিলে যে বিএনপি সময়তে আছিলোঁ, বিএনপি নেত্ৰীগৰাকী যে ঢুকাইছে, ঢুকোৱাৰ পিছত আমাৰ এটা নৈতিক দায়িত্ব সংগঠনৰ আলফা গুচি গ'ল, যিসকলে আলফাৰ পৰা ওলাইছে, আলফা আই, আমি তাৰ পৰৱৰ্তী আমি আলফা আছিলোঁ, আলফাৰ পৰা আকৌ আলফা আই কৰিলোঁ। তো আমাৰ এটা নৈতিক দায়িত্ব, যিসকলে সেইটো সময়তে আমাৰ নৈতিক ৰাজনৈতিক যিটো সমৰ্থন দিছিলে মানে বাংলাদেশ চৰকাৰখনে, আমিতো সেইটো তাত দুখ প্ৰকাশ কৰিছোঁ। এতিয়া কি হ'ব কি নহ'ব এইটো সময়ে ক'ব। কেনেকুৱা ধৰণৰ ভাৰতে কি ধৰণে উপনিবেশিক ভাৰত চৰকাৰখনে কি ধৰণে মানে বাংলাদেশ এতিয়া যদি নতুন গভৰ্ণমেণ্ট ফৰ্ম হয়, কোন আহে XYZ যিয়ে নহওক, চিফ মিনিষ্টাৰ, প্ৰাইম মিনিষ্টাৰ মানে বাংলাদেশৰ কেনেকৈ ৰাজনৈতিকভাৱে কেনেকৈ ডিল কৰে, কূটনীতিকভাৱে কেনেকৈ ডিল কৰে, সেই ওপৰতে ডিপেণ্ড কৰিব। এনেই মানুহে ভবাৰ দৰে বা বিভিন্ন ধৰণৰ পাৰচেপশ্যন ভিত্তিত কিছুমান কথা কৈ আছে, সেই কথাক লৈ মই বিশেষ ক'ব নিবিচাৰোঁ। গোটেই মানে বিষয়টো এতিয়া কূটনীতি বিষয়টো, কূটনীতিটো আমি এতিয়া অপেন কৰিবলৈ নিবিচাৰোঁ যে এনেকুৱা হ'ব, আমুক আহিব, যে তাৰিখ ৰহমান আহিলে যদি এনেকুৱা হ'ব, এইবিলাক মই ক'বলৈ নাযাওঁ। কিন্তু আমিও অবজাৰ্ভেশ্যনত আছোঁ কেনেকুৱা হয় কি নহয়। সেইকাৰণে ভাৰতীয়সকলৰ বা অন্যান্য
যিসকলে আমাৰ বিৰুদ্ধত বা আমাৰ এই বিষয়টো লোড কৰি আছে, এইবাৰ যে আলফা এনেকুৱা হ'ব, আমুক হ'ব তামুক হ'ব, এই ধৰণৰ সুবিধা ল'ব, সুবিধা ল'ব নল'ব এইটো পিছৰ কথা। সেইটো আৰু মানে জিঅ' পলিটিক্স কোনে কেনেকে ক'ত সুবিধা ল'ব, আমি সেইবিলাকতো এটা সহস্ৰ সংগঠন হ'লেও আমিতো সেই মাজতে সোমাই আছোতো। হয়, আমি ক'ত কেনেকে সুবিধা ল'বলৈ কেনেকুৱা হ'লে আমিতো আমাৰ সন্মুখতে কিবা এটা সুযোগ এটা আমিতো আৰু হাতছাড়া কৰিব নিবিচাৰোতো। আমিতো তাত ল'বেই, আমাৰ এইটো আমি কৰিবই লাগিব। আমি এইটো মানে অকল এখন ৰাষ্ট্ৰৰ ডিউটি নহয়, আমি এটা আমাৰ সংগঠন হিচাপেও আমাক এই জিঅ' পলিটিক্সত আমি সোমাবই লাগিব। আমাৰ নিজৰ টিকি থাকিবৰ কাৰণে, আমাৰ নিজৰ সংগঠনটো শক্তিশালী কৰিবৰ কাৰণে এইবিলাক কৰিবই লাগিব। এইটো এতিয়া আমি এইবিলাকক মন্তব্য দিয়া প্ৰয়োজন, আমুক আহিলে এনেকুৱা হ'ব, আমুক হ'ব, আমি কেনেকুৱা মানে আমি গোটেই বস্তুটো আমি কি ধৰণে অধ্যয়ন কৰিব পাৰো বা কেনেকুৱা পৰিস্থিতি আহিব পাৰে তাৰ ওপৰতে ভিত্তি কৰিহে আমি কৰিম, খোজ দিম। এতিয়া বিভিন্নভাৱে মানে নিজৰ নিজৰ পাৰচেপশ্যন বিলাক কৰি আছে, পাৰচেপশ্যন ভিত্তিত মন্তব্যবিলাক দাঙি আছে। এতিয়া প্ৰি মেচিয়ৰ্ড হৈ আছে, যেতিয়া হ'ব তেতিয়াহে গম পাম। আৰু যিবিলাক বস্তুতে ভাৰতেও ভাবিছে, যিটো ভুল কৰিলে ভুলৰ হয়তো এনেকুৱা হ'ব পাৰে, সকলোকেতো যি অত্যাচাৰ কৰালে, হাছিনাৰ যোগেদি যিটো অত্যাচাৰ চলালে, আৰু তেনেকেতো ডেমক্ৰেচি ৰিলেশ্যনটো তেনেকুৱা নহয়তো। এখন ৰাষ্ট্ৰপ্ৰধানক হাইজেক কৰি লৈ বা অপকৰ্মত লগাই লৈ নিৰীহ ষ্টুডেণ্ট বিলাকক মৰুৱালে, তাৰ পৰিণতি কি হ'ল, সেইকাৰণেতো ভাৰতৰ এই অৱস্থাটো হৈ আছে। ৰাজনীতি ভুলৰ কাৰণে ব্লাণ্ডাৰ মিষ্টেক কৰিছে হাছিনাক মানে অবৈধভাৱে গণতান্ত্ৰিকভাৱে গণতন্ত্ৰ বুলি স্বীকৃতি দিয়ে, কিন্তু গণতন্ত্ৰ এনেকুৱা জঘন্য কামবিলাক কৰোৱাই আকৌ এতিয়া হাছিনাক তাৰ পৰা আনিব নোৱাৰিব, কোনোবা আহিব, তাৰপিছতে আলফাক মানে তাতে সাঙুৰি ল'ব। এই কথাবিলাকতো এইটো একেবাৰে নিচিনা চাইল্ডিছ নিচিনা পলিটিক্স কৰিছে। এইটো পলিটিক্সত একো লাভ নহয়। সেইকাৰণে কি হ'ব কি নহ'ব, এতিয়া মানুহে জনগণৰ কাক ভোট দিয়ে, হাছিনাপন্থীক ভোট কেতিয়াও নিদিয়েটো স্বাভাৱিক। কোন আহিব এতিয়া সেইটো আৰু সকলোৱে কম বেছি পৰিমাণে অৱগত। তাৰপিছত কেনেকে কি হ'ব কি নহ'ব, ইণ্ডিয়াই কি ধৰণে তাতে সিহঁতৰ ৰাজনীতিটো বা বৈদেশিক কূটনীতিটো কেনেকৈ পালন কৰে বা কেনেকৈ সম্বন্ধ ইষ্টাব্লিছ কৰে, সেইটো ইণ্ডিয়াৰ কথা, তাৰ ওপৰতহে ডিপেণ্ড কৰিব। গোটেই বিষয়টো যে ইণ্ডিয়াৰ ওপৰত মানে ভৰসা কৰিব, ইণ্ডিয়া কি ধৰণে লয়। ভুলটো কৰি আছে। আপুনি ক'ব খোজে যে ভাৰতে এতিয়া ভুল কৰি আছে, আজিলৈকে ভুল কৰি আছেতো, নহ'লে হয় নেকি? আজিলৈকে ক্ৰিকেটত ভুল কৰিছে, ক্ৰিকেটৰ বা এজন মানে IPL এজন মানে কি কয় মুস্তাফিজু বুলি কয়, 9 কোটি কিমানৰ নিলামত ল'লে, টিমতো ল'লে, তাৰপিছতে মানে তাক আঁতৰাবই লাগে। দুখন দেশৰ মাজত তেনেকুৱাবিলাক যদি খেলাটো তেনেকুৱা যদি পলিটিক্স কৰে বা অন্যান্য ক্ষেত্ৰতো পলিটিক্স কৰে, তেতিয়া ৰিলেশ্যন ক'ত ভাল হ'ব? ৰিলেশ্যন যদি বেয়াই হয় তেতিয়া নিশ্চয়তো বহু কিবা কিবি হ'ব পাৰে। এইবিলাক স্বাভাৱিক, এইবিলাক স্বাভাৱিক। এইটো কূটনীতিত এইবিলাক হয়, ভূ ৰাজনীতি চলে এইবিলাক। এতিয়া ভাৰতৰ ভূ ৰাজনীতি কেনেকে লয়, কেনেকে কি কৰে, তাৰ ওপৰতে হ'বতো। এইটো আলফাৰ ওপৰতে আমি ভবাৰ দৰে নহ'বও পাৰে। ভাৰতৰ সম্বন্ধটো কেনেকুৱা হ'ব বাংলাদেশৰ লগত, তাৰ ওপৰতে ভৰসা কৰে। আমাৰো তেনেকুৱাবিলাকে হয়তো, আমিতো কেলকুলেশ্যন কৰিব লাগিব, নহয় জানো? বহুত ধন্যবাদ। আপোনাৰ আজি জন্মদিনৰ দিনা আপোনাৰ পুনৰ শুভেচ্ছা জনালোঁ আৰু মাঘ বিহুৰ পুনৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ আপোনালৈ থাকি ধন্যবাদ।